নগাঁও ছোৱালী কলেজৰ NSS গোটৰ উদ্যোগত IQAC আৰু অসমীয়া বিভাগৰ সহযোগত বক্তৃতানুষ্ঠান অনুষ্ঠিত। আজি ৰহা জোঙালবলহু প্ৰতিমূৰ্তি উদ্যান ক্ষেত্ৰত নগাঁও ছোৱালী কলেজৰ NSS গোটৰ উদ্যোগত IQAC আৰু অসমীয়া বিভাগৰ সহযোগত এক সুৰীয়া বক্তৃতানুষ্ঠান অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ অমিয়া পাটৰে আগধৰা অনুষ্ঠানটিত ব্যক্তি সম্প্ৰদায় আৰু তেওঁলোকৰ জীৱন্ত ইতিহাসৰ উপলব্ধি নৃতাত্ত্বিক অন্তৰ্দৃষ্টিৰে অসম বিষয়টিৰ ওপৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শৰাইঘাট মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মানস বৰদলৈ। আমি জানিব পৰা অনুসৰি উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ কুলেন চন্দ্ৰ দাস, উপাধ্যক্ষা মৰমী গায়নৰ লগতে বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থীৰ লগতে প্ৰায় 10খন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। মহাবিদ্যালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি তেওঁলোকে প্ৰতি বছৰে ঐতিহাসিক সমলসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে এনে অনুষ্ঠান অনুষ্ঠিত কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীক লৈ জোঙালবলহু ক্ষেত্ৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে লোৱা যি পদক্ষেপ সঁচাকৈ আদৰণীয়। ৰহাৰ নৱজ্যোতি ব্যুৰ ৰিপৰ্ট JNKT নিউজ। নগাঁও ছোৱালী কলেজৰ NSS উদ্যোগত আৰু IQAC আৰু অসমীয়া বিভাগৰ সহযোগত যি বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হৈছে ইয়াৰ ওপৰত কি জনায়? আমি আচলতে নগাঁও ছোৱালী কলেজৰ NSS IQAC বা অসমীয়া ডিপাৰ্টমেণ্ট বা অন্য বিভাগৰ সহযোগত আমি আজি 4 বছৰ ধৰি এই 4 বছৰ ধৰি মানে যি আমাৰ এতিয়া ইয়াত যি প্ৰতিমূৰ্তি ইয়াত স্থাপন হৈছে তেতিয়াৰ পৰাই ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰি আহিছোঁ আৰু প্ৰতি বছৰে আমি এই যে আমাৰ ঐতিহাসিক সমলসমূহক আমি যে আদৰ কৰিব লাগে, সন্মান জনাব লাগে বা এইবিলাক যে আমি চিনি পাব লাগে, এই উদ্দেশ্য আগত ৰাখিয়ে আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলক লৈ আমি একোটাকৈ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছোঁ আৰু সেই অনুসৰি আজিৰ বক্তৃতা অনুষ্ঠানটো আছিলে। আজি আমাৰ বিষয় আছিলে ব্যক্তি সম্প্ৰদায় আৰু তেওঁলোকৰ জীৱন্ত ইতিহাসৰ উপলব্ধি আৰু নৃতাত্ত্বিক দৃষ্টিভংগীৰে অসম, এনেকুৱা ধৰণৰ নৃতাত্ত্বিক অন্তৰ্দৃষ্টিৰে অসম, এনেকুৱা শিক্ষক আমি আজি এই বিষয়টো লৈছিলোঁ আৰু এই বিষয়টোত আমাৰ বক্তৃতা প্ৰদান কৰিবৰ কাৰণে আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ শৰাইঘাট মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ মানস বৰদলৈ। মানস বৰদলৈ তেওঁ এজন বিশিষ্ট গৱেষক, পণ্ডিত আৰু তেওঁ আজি এই বিষয়টোৰ ওপৰত যি বক্তব্য আগবঢ়ালে এই বক্তব্যই সঁচাকৈ আমাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট উপকৃত কৰিছে আৰু বিশেষকৈ কোনো এটা গৱেষণাৰ বিষয় আমি কেনেধৰণে গৱেষণা কৰিব লাগে, তাক কেনেধৰণে উপলব্ধি কৰিবলৈ শিকিব লাগে, এই কথাখিনিও আমি জানিব পাৰিলোঁ ইয়াৰ যোগেদি। আৰু আমি আশা ৰাখিছোঁ আমি যি উদ্দেশ্য লৈ নগাঁও ছোৱালী কলেজৰ NSS গোটে অসমীয়া বিভাগ বা IQACৰ সহযোগ লৈ পেলাই এই অনুষ্ঠান অনুষ্ঠিত কৰিলে ইয়াত আমি যথেষ্ট সফল হৈছোঁ আৰু আমি আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে আমি ৰাইজৰ আগত এই কথা দাঙি ধৰিছোঁ আৰু এইটোৱে মই আহ্বান জনাইছোঁ যে আমাৰ যি ঐতিহাসিক সমল আৰু আমাৰ যি ইতিহাস, আমাৰ যি গৌৰৱোজ্জ্বল ইতিহাস আছে তাক অধ্যয়ন কৰিব লাগে, তাৰ প্ৰতি আকৰ্ষিত কৰিব লাগে, নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিব লাগে আৰু লগতে আমি মানস বৰদলৈয়ে তেওঁ যথেষ্ট কাম কৰিছে, তেওঁ আৰু আগবাঢ়ি যাওক, তেওঁ আৰু ভাল কাম কৰক আৰু তেওঁ নতুন প্ৰজন্মৰ বাবে নতুন বাৰ্তা কঢ়িয়াই আনক, ইয়াকে আশা কৰিলোঁ। ধন্যবাদ। দেখিবলৈ পাইছোঁ ইয়াত বহুতো ছাত্ৰ ছাত্ৰী আহিছে। হয়, আপোনালোকৰ এই বক্তৃতা অনুষ্ঠানত কিমানখন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ? এইটোত আমাৰ এতিয়া ৰহাৰ 5খন বিদ্যালয় আহিছে। আমি 5খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক ইয়াত যোগাযোগ কৰিছিলোঁ আৰু ৰহা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে ইয়াত, বিশেষকৈ NSSৰ ভলণ্টিয়াৰসকল আহিছে আৰু নগাঁও ছোৱালী কলেজৰ ষ্টুডেণ্ট আহিছে, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ষ্টুডেণ্ট আহিছে ইয়াত। বাকী কেইখনকো আমি যদিও তেওঁলোকক খবৰ দিছিলোঁ কিন্তু তেওঁলোকে যিহেতু পৰীক্ষাৰ এটা কাৰণে পৰীক্ষাবিলাক চলি আছে কাৰণে তেওঁলোক হয়তো আহিব নোৱাৰিলে, কিন্তু এইকেইখনৰ
ইয়াত মানে প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এই অনুষ্ঠানটো সফল কৰাত সহায় কৰিছে।